ঐ কি হ'ল ষ্ট্ৰিঙৰ বটল এইটো ক'ৰপৰা আনিলা ইমান এনেকুৱা পাতলা ষ্ট্ৰিঙৰ বটল দেখিছ এয়া হৈছে নগাঁও কলেজৰ লগত থকা পেট্ৰল পাম্পৰ পৰা অনা পেট্ৰল হয় ৰাস্তাত আহি থাকোঁতে স্কুটি বন্ধ হৈ গৈছে মেকানিক মাতি আনি দেখাইছোঁ দেখুৱাৰ পিছত গোটেই টেংকি ৱাছ কৰাৰ পিছত এইখিনি তেল উলিওৱাৰ পিছত নতুন তেল ভৰাওঁতেহে মোৰ স্কুটি ষ্টাৰ্ট কি হৈছে কোৱা নগাঁও কলেজৰ ওচৰত যিটো মানে পেট্ৰল পাম্প আছে সকলোকে কৈ দিছোঁ আপোনালোকে যেতিয়াই তেল ভৰাই চাই ল'ব এনেকুৱা ৰঙা তেজৰ নিচিনা তেল কেতিয়াবা দেখিছেনে পেট্ৰল মানে চাওকচোন আপোনালোকে তই কি ক'বি ক আপোনালোকে যদি পেট্ৰল ভৰাব যায় প্লিজ আপোনালোকে চাই ল'ব চাওক কেনেকুৱা পেট্ৰল কৈছে নহয় এইমাত্ৰ যে স্কুটিখন ষ্টাৰ্ট বন্ধ হৈ গৈছে ৰাস্তাৰ মাজত পিছত মেকানিক মাতি পেলাই যেতিয়া টেংকিটো ৱাছ কৰাইছে পিছত সিয়ে কৰিছে মানে সিয়ে মেকানিকৰ কাম কৰে পিছত পেট্ৰল নতুনকৈ ভৰোৱাৰ পিছত ষ্টাৰ্ট দিছে এনেকুৱা অৱস্থা কালাৰ চাওক গাইজ কালাৰ চাওক পূৰা ৰঙা ৰঙা আপোনালোকে চাই ল'ব আমি প্ৰথমত চোৱা নাছিলোঁ যেতিয়া স্কুটি কাম কৰাইছোঁ তেতিয়াহে গম পোৱা গৈছে পূৰা একদম গোন্ধ পেট্ৰলৰে মাৰি আছে আপোনালোকে চাই ল'ব কাৰণ এনেকুৱা কেছ বহুত ঘটি গৈছে এইটো পেট্ৰল পাম্পৰ আপোনালোকে চাই ল'ব